নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ বিৰাষ্ট্ৰৰ অফিচিয়েল ইউটিউব চেনেলত। আচলতে এই ভিডিঅ'টো বহুত দিন পুৰণা, কিন্তু আজিহে মই এডিট কৰিব টাইম পালোঁ। আমি গৈ আছোঁ ডেন্স প্ৰগ্ৰাম কৰিবৰ কাৰণে, মানে কুঁৱলী ডেন্স গ্ৰুপৰ এটা প্ৰগ্ৰাম আছিল দেউলত। তো তাৰে প্ৰগ্ৰামৰ কাৰণে আমি সকলোৱে ওলালোঁ। সঁচাকৈ এটা কথা ক'ব লাগিব, ক'ৰবাত যদি প্ৰগ্ৰাম থাকে, আমাৰ ডেন্স গ্ৰুপৰ ছোৱালীকেইজনীৰ মন সঁচাকৈ আনন্দত একদম নাচি উঠে। কাৰণ তেওঁলোকে প্ৰত্যেকটো দেওবাৰে তেওঁলোকে ৰিহাৰ্চেল কৰে, বহুত কষ্ট কৰে। গতিকে ক'ৰবাত যদি প্ৰগ্ৰাম কৰিব পায়, তেওঁলোকে সঁচাকৈ মনত বৰ আনন্দ পায়। আপোনালোকে বাৰু ক'ৰবাত প্ৰগ্ৰামত ডেন্স কৰেনে? কমেণ্ট কৰি জনাবচোন। কুঁৱলী ডেন্স গ্ৰুপ, কোচ ৰাজবংশী মডাৰ্ণ আৰু ফল্ক ডেন্স গ্ৰুপ। আমাৰ ডেন্সকেইটা আপোনালোকে নিশ্চয়কৈ ইউটিউবত বিচাৰি পাব। এবাৰ ইউটিউবত গৈ কুঁৱলী ডেন্স গ্ৰুপ বুলি মাৰি চাবচোন, গোটেইখিনি ভিডিঅ' আপোনালোকে দেখা পাব। এনেকৈ প্ৰায় আধা ঘণ্টামান জাৰ্ণি কৰাৰ পিছত আমি আমাৰ গন্তব্যস্থানত আহি পালোঁ। প্ৰথমতে মানুহ কম দেখিছিলোঁ, কিন্তু প্ৰগ্ৰাম যেনেকৈ কৰি গৈ আছোঁ, এনেকুৱাকৈ মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। আমাৰ ছোৱালীকেইটা ৰেডি, আৰু পিছপিনে দেখিছেনে কলহী, কোলা আৰু নানান ধৰণৰ বস্তু তেওঁলোকে ৰেডি কৰি লৈছে। আৰু কমিটি দিয়া চাহ সকলোৱে মিলি পেলাই সোৱাদেৰে খাই আছে। প্ৰায় আধা ঘণ্টাৰ পৰা 45 মিনিটমান জিৰণি লোৱাৰ পিছত আৰম্ভণি হ'ল প্ৰগ্ৰামকেইটা। এই ছোৱালীজনী যে দেখিছে আপোনাৰ ক'লা ড্ৰেছ পিন্ধা, বৰ ধুনীয়া ডেন্স কৰি দিয়ে তাইৰ পৰা আমি চকু আঁতৰাব পৰা নাই। নানান জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন চলি আছিলে। তাৰ মাজে মাজে আমাৰ কুঁৱলী ডেন্স গ্ৰুপৰ কোচ ৰাজবংশী নৃত্যসমূহ চলি আছিলে। যিহেতু বহাগ বিহু আহিয়ে পালে, গতিকে বিহু নাচ চোৱাৰ আমেজেই বেলেগ। তাৰ লগে লগে আমাৰ কুঁৱলী ডেন্স গ্ৰুপৰ ডেন্সবোৰ চাবচোন, নিশ্চয়কৈ বৰ ভাল পাব। এয়া আমাৰ কুঁৱলী ডেন্স গ্ৰুপৰ ডেন্স চলি আছে। আপোনালোকৰ কাষৰ বিহু মঞ্চত বা বিচুৱা মঞ্চত পাবৰ কাৰণে আমাক যোগাযোগ কৰিবচোন। ফোন নম্বৰটো মই স্ক্ৰীণত দি দিছোঁ, কণ্টেক্ট কৰিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আকৌ এবাৰ আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে ধন্যবাদ, টাটা, বাই বাই।